এটা শিক্ষামূলক আৱেগিক কাহিনী, প্ৰেমৰ সম্পৰ্ক। প্ৰতিগৰাকী ছোৱালীয়ে নিজৰ বিয়াখনৰ বাবে এবুকু আশা আৰু সপোন লৈ থাকে আৰু তাতোকৈ বহুগুণ বেছি উৎসাহিত হৈ থাকে বিয়াৰ ফুলসজ্জাৰ নিশাটিৰ বাবে। ময়ো মোৰ বৈবাহিক জীৱনক লৈ বহুত সপোন দেখিছিলোঁ, কিন্তু মোৰ লগত যি ঘটিল সেয়া শুনিলে সকলো আচৰিত হৈ পৰিব। মোৰ বিয়া হোৱাৰ 3 দিন পাৰ হ'ল, কিন্তু মোৰ স্বামী মোৰ কোঠাত শোৱাৰ সলনি মোৰ ননন্দৰ কোঠাত শুইছিল। এই বিষয়ে মই সোধাত তেওঁ কৈছিল যে ভনীয়েকৰ হেনো এটা বেমাৰ আছে, ৰাতি হ'লে তাইৰ অসুখ বেছি হয় আৰু তাই কোঠাৰ পৰা ওলাই যাবলৈ বিচাৰে, আত্মহত্যাৰ চেষ্টা কৰে। এদিন ৰাতি হঠাতে মই মোৰ ননন্দৰ কোঠালৈ গ'লোঁ আৰু যি দৃশ্য দেখিলোঁ, মোৰ ভৰিৰ তলৰ পৰা কঁপনি উঠি আহিল, কাৰণ মোৰ স্বামীয়ে ননন্দক হাত ভৰি বান্ধি আজি মোৰ বিয়া আছিল আৰু প্ৰতিগৰাকী ছোৱালীৰ দৰে মোৰো হৃদয়ত হাজাৰটা কামনা আছিল। মই বিচাৰিছিলোঁ মোৰ স্বামী অতি মৰমীয়াল হওক আৰু মোক মৰম ভালপোৱা সন্মান দিয়ক। মই যেতিয়া বিউটি পাৰ্লাৰত কইনা হিচাপে সাজু হৈ আইনাখনত নিজকে চাইছিলোঁ, তেতিয়া মই নিজকে চিনিব পৰা নাছিলোঁ। মই অন্তৰৰ পৰা কামনা কৰিছিলোঁ যে মোৰ স্বামীয়ে মোক দেখি ভাল পাওক আৰু গোটেই জীৱন সন্মান আৰু মৰমেৰে মোক আৱৰি ৰাখক। পাৰ্লাৰৰ বিউটিচিয়ানগৰাকীয়ে মোক সাজু কৰি ক'লে, আজি তোমাক বৰ ধুনীয়া লাগিছে। তোমাৰ স্বামীয়ে তোমাৰ সৌন্দৰ্য দেখি পগলা হৈ পৰিব আৰু তোমাক কাষত বিচাৰিব। তেওঁৰ কথা শুনি মোৰ লাজ লাগিছিল আৰু মই মোৰ বান্ধৱীসকলৰ সৈতে পাৰ্লাৰৰ পৰা বিবাহ ভৱনৰ ফালে ওলাই আহিলোঁ। সেই সময়তে আমাৰ গাড়ীখন ট্ৰেফিক ছিগনেলত ৰৈ গ'ল। গাড়ীৰ ভিতৰৰ পৰা মই এনেই ইফালে সিফালে চালোঁ। তেনেতে আমাৰ কাষতে ৰখাই থোৱা গাড়ীখনত এজন ল'ৰা আৰু এজনী ছোৱালীক বহি থকা দেখি মই আচৰিত হৈ পৰিলোঁ। সত্যটো হ'ল যে সেই ছোৱালীজনী মোৰ ননন্দ আছিল, কিন্তু অলপ আগতে মোৰ মায়ে মোলৈ ফোন কৰি কৈছিল যে বৰযাত্ৰীৰ সৈতে দৰাঘৰৰ সকলো মানুহ বিবাহ ভৱনত আহি পাইছে। তেন্তে যি সময়ত মোৰ ননন্দ বিবাহ ভৱনত থাকিব লাগিছিল, সেই সময়ত এই ল'ৰাটোৰ সৈতে গাড়ীত বহি ক'ত ঘূৰি ফুৰিছে? কোন এই ল'ৰাটো? সেই সময়ত মোৰ ননন্দে জিন্স আৰু টি-চাৰ্ট পিন্ধি আছিল আৰু তাই আৰামত বহি থকাৰ ধৰণটোৱে স্পষ্টকৈ দেখুৱাইছিল যে তাই বিয়ালৈ অহাৰ কোনো লক্ষণেই নাই। তাই মোক দেখিছিল নাই মই নাজানো, কিন্তু মই সেই গাড়ীখনলৈকে চাই কথাবোৰ ভাবি আছিলোঁ। তাৰ পিছত হঠাতে ট্ৰেফিক ছিগনেল খোল খালে আৰু আমাৰ গাড়ীখন বিবাহ ভৱন অভিমুখে আগুৱাই গ'ল। খন্তেক পাছতে মই আহি বিবাহ ভৱন পালোহি আৰু তেতিয়া দৰাঘৰীয়া আৰু অতিথিৰে বিবাহ ভৱন ভৰি আছিল। মই মোৰ স্বামীক কৈছিলোঁ, তোমাৰ ভনীক দেখা নাই যে, তাইক ফোন কৰাচোন। তাই মোক শুভেচ্ছা নজনালেও অতিথিসকলৰ মাজত বহি থাকিলে ভাল লাগিব। এই সময়ত মই তাইক দেখা নাপাম বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছিল, কিন্তু খন্তেক পাছতে স্বামীৰ সৈতে তাইক অহা দেখি মই আচৰিত হৈ পৰিলোঁ। সেই সময়ত তাইক আন কোনোবা ছোৱালীৰ দৰে দেখা গৈছিল। এযোৰ ধুনীয়া লেহেংগা পিন্ধি সম্পূৰ্ণ মেকআপ কৰি আহিছিল। এনে লাগিছিল যেন মই সেই গাড়ীত বহি থকা দেখা ছোৱালীজনী এইজনী নহয়, আন কোনোবাহে আছিল। এই কথাত মোৰ হৃদয়ত সন্দেহৰ সৃষ্টি হৈছিল আৰু নিজৰ ওপৰতে বিশ্বাস হেৰাই গৈছিল। কিন্তু এই সময়টো মোৰ বাবে ননন্দক প্ৰশ্ন কৰা আৰু উত্তৰ দিয়াৰ উপযুক্ত সময় নাছিল। মই হাঁহি এটা মাৰি তাইক সম্ভাষণ জনালোঁ। যেতিয়া মোৰ বিদায় লোৱাৰ সময় আহিল, তেতিয়া মোৰ ননন্দে স্বামীক ক'লে, দাদা তুমি নবৌৰ লগত গাড়ীত আহা, মই আন এখন গাড়ীত যাওঁ। এই বুলি কৈ তাই আন এখন গাড়ীৰ ফালে আগবাঢ়ি যাবলৈ ধৰোঁতেই মোৰ স্বামীয়ে খৰধৰকৈ তাইৰ হাতখন ধৰি আমাৰ লগত একেখন গাড়ীতে বহিবলৈ দিলে আৰু ক'লে, তুমি 1 মিনিটৰ বাবেও মোৰ চকুৰ পৰা আঁতৰি নাযাবা, তোমাক লৈ মই টেনশ্যন ল'ব নোৱাৰোঁ। ককায়েকৰ কথা শুনি মোৰ ননন্দে গাড়ীৰ ভিতৰত হাঁহি হাঁহি বহিল। মই বুজিবলৈ চেষ্টা কৰিছিলোঁ আচলতে ককায়েক আৰু ভনীয়েকৰ মাজত এইবোৰ কি চলি আছে, কিন্তু মোৰ চেষ্টা ব্যৰ্থ হ'লোঁ। মই একো উৱাদিহ বিচাৰি নাপালোঁ। আমাৰ গাড়ীখন আহি স্বামীৰ ঘৰৰ সন্মুখত ৰৈ গ'ল আৰু ননন্দে মোক আমাৰ সজ্জিত কোঠালৈ আনি বিচনাত বহিবলৈ দিলে। তাই ক'লে, আজি ৰাতি দাদাক এই কোঠাৰ পৰা ওলাই যাবলৈ নিদিবা নবৌ, নহ'লে কিন্তু তুমি পস্তাব লাগিব। তাইৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। মই মাথো মনে মনে ভাবিবলৈ ধৰিলোঁ, মোৰ ননন্দজনী সঁচাকৈ পাগল নেকি বাৰু? বিয়াৰ প্ৰথম ৰাতি স্বামীয়ে বাৰু নিজৰ ঘৈণীয়েকজনীক এৰি ক'লৈ যাব? মোৰ ফালে অদ্ভুত ধৰণে চাই হাঁহি মাৰি তাই গুচি গ'ল।
অলপ পিছত স্বামী কোঠালৈ সোমাই আহিল। তেওঁ কোঠাটোত সোমায়েই খৰখেদাকৈ আলমাৰীৰ পৰা উপহাৰৰ টোপোলা এটা উলিয়াই মোৰ হাতত দি ক'লে, এইয়া লোৱা, তোমাৰ বাবে উপহাৰ। মই এতিয়া ওলাই যাওঁ, ৰাতিপুৱা আহি কথা পাতিম। কথা শেষ কৰিয়েই স্বামী গুচি গ'ল আৰু মই থতমত খাই বহি থাকিলোঁ। তেওঁ ইমানেই খৰখেদা কৰিছিল যে মই একো কোৱাৰ সুযোগ নাপালোঁ। হঠাতে মোৰ ননন্দে কোৱা কথাবোৰ মনত পৰিল। তাই কৈছিল, তোমাৰ স্বামীক তোমাৰ ওচৰতে ৰাখিবা আৰু তেওঁক ক'তো ওলাই যাবলৈ নিদিবা। গোটেই কথাবোৰ মোৰ কিবা খেলি মেলি যেন লাগিল। এই পৰিয়ালটোক মই এতিয়াও ভালদৰে চিনি পোৱা নাছিলোঁ। ননন্দক মাত্ৰ দুবাৰমানহে লগ পাইছিলোঁ আৰু তাইক এতিয়াও বুজিব পৰা নাছিলোঁ। মোৰ স্বামী প্ৰীতমে এই ফুলশয্যাৰ নিশা মোক অকলে এৰি থৈ ক'লৈ গৈছিল মই একো জনা নাছিলোঁ। বহুত ধৈৰ্য আৰু সংযমেৰে মই এই ফুলশয্যাৰ ৰাতিটো পাৰ কৰিছিলোঁ। আচলতে এই বিয়াখন মোৰ এগৰাকী পেহীয়ে ঠিক কৰিছিল আৰু তেওঁৱেই বিয়াৰ সকলো ব্যৱস্থা কৰি দিছিল। মোৰ মায়ে বিচাৰিছিল যে মই যাতে শহুৰৰ ঘৰৰ পৰা কোনো ধৰণেৰে মানসিক হেঁচা বা কষ্ট নাপাওঁ। মায়ে যৌথ পৰিয়ালৰ ল'ৰালৈ মোক বিয়া দিব বিচৰা নাছিল। মায়ে দেউতাক কৈছিল, মই মোৰ সৰু ছোৱালীজনীক এনেকুৱা ল'ৰালৈ বিয়া দিম যাতে তেওঁ অকলশৰীয়া হয় আৰু মোৰ ছোৱালীয়ে ঘৰখন শাসন কৰিব পাৰে। কিন্তু মোৰ মা নিজেই 20 বছৰ ধৰি এটা যৌথ পৰিয়ালত বাস কৰিছিল আৰু প্ৰতিদিনেই আমাৰ ঘৰত সৰু সুৰা কাজিয়াৰ সৃষ্টি হৈছিল। বিশেষকৈ আইতা আৰু মোৰ অবিবাহিত সৰু পেহীয়ে মোৰ মাৰ জীৱনটো কঠিন কৰি তুলিছিল। বছৰ বছৰ ধৰি আমি সেই ঘৰত বাস কৰিছিলোঁ আৰু আমি কোনোদিনেই মানসিক শান্তি পোৱা নাছিলোঁ। কেতিয়াবা পেহী বা খুৰা নহ'লে দেউতাই সামান্য কথাতে ঘৰত হুলস্থুলৰ সৃষ্টি কৰিছিল। এইবোৰৰ পৰা হাত সাৰিবলৈ মায়ে দেউতাক সুকীয়াকৈ ঘৰ সজাবলৈ জোৰ দিছিল যদিও দেউতাই নিজৰ আপোন মানুহৰ পৰা বিচ্ছিন্ন হ'ব বিচৰা নাছিল। কিন্তু এদিন দেউতাই নিজেই সেই ঘৰখন এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। যিদিনা মোৰ বাইদেউৰ বাবে সম্পৰ্ক বিচাৰি অহা মানুহৰ ওচৰত আমি লজ্জিত হৈছিলোঁ, সেইদিনা মোৰ বাইদেউক চাবলৈ কিছুমান মানুহ আহিছিল আৰু এই কথা ঘৰৰ খুৰা আৰু পেহীহঁতে ভাল পোৱা নাছিল। আলহীৰ আগতেই তেওঁলোকে কাজিয়া সৃষ্টি কৰিলে। আলহীয়ে আমাৰ ঘৰৰ পৰিৱেশটো ভাল নাপালোঁ কৈ বাক বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে। সেইদিনা দেউতাই বুজি পালে যে বেলেগকৈ ঘৰ সজাই বেলেগকৈ থকাটোৱেই ভাল হ'ব। ইয়াৰ পিছত আমি চহৰতে সৰুকৈ ঘৰ এটা বনাই আমাৰ পৰিয়ালটো স্থানান্তৰিত হ'লোঁ। কিছুদিনৰ পিছত মোৰ বাৰ বিয়া হ'ল, কিন্তু তাইও এটা যৌথ পৰিয়াললৈ বিয়া হ'বলগীয়া হ'ল। বেচেৰী বাইদেউজনীয়ে সকলো সময়তে কান্দি কান্দি শহুৰেকৰ ঘৰক লৈ অভিযোগ কৰি থাকিল। পুৱাৰ পৰা ৰাতিলৈকে ঘৰুৱা কামৰ পৰা তাই অলপো আজৰি পোৱা নাছিল। এইবোৰ কাৰণতে মায়ে সিদ্ধান্ত ল'লে যে মোক এটা সৰু পৰিয়াললৈহে বিয়া দিব, য'ত মাত্ৰ এজনেই ল'ৰা। কিন্তু মোৰ দেউতাই কৈছিল, আমি কেনেকৈ এজন অকলশৰীয়া ল'ৰাক বিশ্বাস কৰিব পাৰোঁ? মাক দেউতাক আৰু ভাই ভনী থাকিলে সকলোৱে চকু ৰাখিব পাৰে, কিন্তু অকলশৰীয়া ল'ৰাৰ ওপৰত কোনে চকু ৰাখে? নিজৰ ইচ্ছামতেই সকলো কাম কৰিব তেওঁ। কিন্তু মোৰ মা আছিল বহুত জেদী মনৰ আৰু তেওঁ কোৱা মতেই সকলো কৰিব বিচাৰিছিল। মায়ে বিচৰা ধৰণেই মোৰ পেহী এজনীয়ে এজন ল'ৰাক মোৰ বিয়াৰ সম্পৰ্ক বিচাৰি আমাৰ ঘৰলৈ লৈ আহিল। ল'ৰাজনৰ মাক দেউতাক কোনো নাছিল, মাত্ৰ এগৰাকী ভনীয়েক আছিল। মায়েও এই সম্পৰ্কটো বৰ ভাল পাইছিল আৰু চিধাই পেহীক কৈছিল যে এওঁৰ লগতে মোৰ ছোৱালীজনীৰ বিয়া নিশ্চিত কৰি দিয়া। মই মাক কৈছিলোঁ, ঘপককৈ অচিনাকি মানুহ এজনৰ সৈতে তুমি বিয়া ঠিক নকৰিবা, অন্ততঃ ল'ৰাজনক ভালদৰে জানি বুজি লোৱাটো ভাল। কিন্তু মায়ে ক'লে, মই সকলো জানিব পাৰিছোঁ, ল'ৰাটো বহুত ভাল, তুমি চিন্তা কৰাৰ দৰকাৰ নাই। এয়াই আছিল মোৰ ভাগ্য আৰু এনেকৈয়ে মোৰ বিয়া হৈছিল। বিয়াৰ প্ৰথম নিশাই প্ৰীতমে এনেদৰে মোক কিয় অকলশৰে এৰি থৈ গ'ল, এই চিন্তাই মোক খুলি খুলি খাইছিল। তাৰমানে মোৰ স্বামীৰ আন কোনোবা মহিলাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে নেকি? মই গোটেই ৰাতিটো উজাগৰে কটালোঁ আৰু মই মোৰ স্বামীৰ বাবে অপেক্ষা কৰি থাকিলোঁ যদিও তেওঁ নাহিল। ৰাতিপুৱা 6 বজাত মই গৈ ননন্দক সুধিম বুলি ভাবিলোঁ, কাৰণ তাই নিশ্চয় গম পাব যে তাইৰ ককাই ক'ত আছে। পুৱা ননন্দৰ কোঠাৰ দুৱাৰত টুকুৰিয়াই দিওঁতে মোৰ স্বামী প্ৰীতমে দুৱাৰখন খুলি দিয়া দেখি মই থতমত খালোঁ। প্ৰীতমে ভনীয়েকৰ কোঠাত কি কৰি আছে? মোৰ মুখৰ ভাৱটো হঠাতে সলনি হৈ গ'ল। একো নোকোৱাকৈয়ে খঙেৰে মই নিজৰ কোঠালৈ সোমাই আহিলোঁ। সেই সময়ত মোৰ বহুত খং উঠিছিল আৰু পৰিস্থিতিয়ে মনত সন্দেহৰ সৃষ্টি কৰিছিল।
কিন্তু প্ৰীতমে যেতিয়া মোক এই বিষয়ে ক'লে মোৰ নিজৰ ওপৰতে লাজ লাগিল। তেওঁ কৈছিল যে ভনীয়েক বহুত মানসিকভাৱে অসুস্থ, তাই ৰাতি হ'লেই কোঠাৰ পৰা ওলাই যাব বিচাৰে আৰু আত্মহত্যা কৰিব খোজে। সঁচাকৈ মোৰ স্বামী এজন কিমান দায়িত্বপূৰ্ণ ভাল মানুহ, অথচ মইহে মিছাকৈ তেওঁক সন্দেহ কৰি আছিলোঁ। কিছু সময়ৰ পিছত ননন্দো শোৱাৰ পৰা উঠি আহিল আৰু তাই গোটেই দিনটো মোৰ লগতে থাকিল। দিনটো ঘৰত বহুত আলহী গোট খাইছিল, সকলোৱে ন কইনাক চাবলৈ আহিছিল। মোৰ লগতে ননন্দেও আলহীসকলৰ লগত আনন্দ মনেৰে কথা বতৰা পাতিছিল। ননন্দৰ কথা বতৰা শুনিলে তাইক মানসিকভাৱে অসুস্থ হ'ব পাৰে বুলি কোনেও ক'ব নোৱাৰে। কিন্তু আজি ৰাতিও প্ৰীতমে ভনীয়েকৰ কোঠাত শুব লাগিব বুলি কৈ আমাৰ কোঠাৰ পৰা ওলাই গুচি গ'ল। মই ভাবিবলৈ ধৰিলোঁ, যদি তেওঁ ভনীয়েকৰ লগত একেৰাহে দিনে ৰাতিয়ে থাকিবলগীয়া হয় তেন্তে মোক কিয় বিয়া কৰালে? এনেদৰে আৰু কিমান দিন চলিব? প্ৰীতমে আৰু কিমান দিনলৈকে প্ৰতি নিশা ভনীয়েকৰ কোঠাত শুব লাগিব? আজি মাত্ৰ 2 দিন হৈছে মই কইনা হৈ এই ঘৰলৈ অহা। মোৰো কিছু হেঁপাহ আছিল, কিন্তু স্বামী প্ৰীতমে মোৰ ইচ্ছাক অলপো গুৰুত্ব নিদিলে। আনকি তৃতীয় দিনাও ৰাতিও প্ৰীতমে ভনীয়েকৰ কোঠালৈ গৈ শুইছিল। এই কাৰ্যত মই বিৰক্ত হৈ পৰিছিলোঁ। মোৰ টোপনি নাহিল। ৰাতি 12 বজাত মই মোৰ ননন্দৰ কোঠাৰ দুৱাৰত টোকৰ মাৰিলোঁ, কিন্তু দুয়োজনেই চাগৈ গভীৰ টোপনিত আছিল। কোনেও দুৱাৰখন খুলি দিয়া নাছিল। মোৰ বহুত খং উঠিছিল। বহুতবাৰ দুৱাৰত টোকৰ মাৰিলোঁ যদিও দুৱাৰখন খুলি নিদিয়াত খং আৰু অপমানত মোৰ কোঠালৈ গুচি আহিলোঁ। ৰাতিপুৱা প্ৰীতম মোৰ কোঠালৈ সোমাই অহাত তেওঁক খঙেৰে সুধিলোঁ, কালি ৰাতি তুমি কিয় দুৱাৰখন খুলি নিদিলা? তেওঁ মোক সান্তনা দি ক'লে, মই চাগৈ টোপনিত আছিলোঁ, সেয়ে গম নাপালোঁ। মই ক'লোঁ, তুমি তোমাৰ ভনীৰ কোঠাত শুইছা, কিন্তু দুৱাৰখন কিয় ভিতৰৰ পৰা বন্ধ কৰি ৰাখিছা? আজিৰ পৰা যাতে দুৱাৰখন খোলা থাকে। মোৰ প্ৰশ্নত তেওঁ সম্পূৰ্ণ নাৰ্ভাছ হৈ পৰিল। মই ক'লোঁ, আজিৰ পৰা মই তোমাৰ ভনীৰ লগত শুম আৰু মই তাইৰ যত্ন ল'ম। তুমি তোমাৰ কোঠাত থাকিবা। এইবাৰ প্ৰীতমৰ মুখখন খোল খালে আৰু ক'লে, ভনীৰ ভাল নোহোৱালৈকে মই কাকো তাইৰ লগত শুবলৈ নিদিওঁ। তেওঁৰ কথা শুনি মই কান্দিবলৈ ধৰিলোঁ আৰু প্ৰীতমে মোলৈ নোচোৱাকৈয়ে মনে মনে ওলাই গুচি গ'ল। কিছু সময়ৰ পাছত ননন্দ মোৰ কোঠালৈ আহি মোক সান্তনা দিবলৈ ধৰিলে আৰু ক'লে, যোৱা নিশা দাদাক মই দুৱাৰ খুলিবলৈ কৈছিলোঁ নবৌ, কিন্তু দাদাই ইচ্ছা কৰিয়েই খুলি নিদিলে। কথাবোৰ কওঁতে মই তাই বৰ ভয় খোৱা যেন লাগিছিল। মই সুধিলোঁ, ৰাতি তুমি বৰ ভয় কৰা নেকি? সেইবাবেই তোমাৰ দাদায়ে তোমাৰ কোঠাত শুই থাকে নেকি? মোৰ প্ৰশ্নত তাইৰ মুখৰ ৰং সলনি হৈ পৰিল। তাই মোক কিবা এষাৰ ক'ব বিচাৰিছিল যদিও একো নক'লে আৰু কান্দি কান্দি নিজৰ কোঠালৈ গ'ল। তাইৰ এই মনোভাৱটো মই একেবাৰে বুজিব পৰা নাছিলোঁ। প্ৰকৃততে গোপন কথাটো কি আছিল? দিনত মোৰ স্বামী ঘৰত নাছিল, ব্যৱসায়ৰ কামত ওলাই গৈছিল। মোৰ ননন্দজনী সকলো সময়তে মোৰ লগত ছাঁৰ দৰেই আছিল। এদিন মোৰ লগৰ বান্ধৱী এজনীয়ে মোক আৰু প্ৰীতমক তাইৰ সন্তানৰ জন্মদিনৰ পাৰ্টিলৈ নিমন্ত্ৰণ জনালে, কিন্তু প্ৰীতমে মোক ক'লে, তুমি অকলে যাবা পাৰ্টিলৈ, যদি মই তোমাৰ লগত যাব লাগে তেতিয়া ভণ্টিও মোৰ লগত যাব। প্ৰীতমৰ কথা শুনি মোৰ মনটো বৰ বেয়া লাগিল আৰু আচৰিত হ'লোঁ। মনতে ভাবিলোঁ, কোনো সমস্যা নাই, তেওঁৰ ভনীয়েককো লগত লৈ যাম। এই কথা মই ননন্দক কোৱাত তাই আমাৰ লগত যাবলৈ মান্তি নহ'ল। মই প্ৰীতমক পতিয়ন নিয়াবলৈ বহুত চেষ্টা কৰিলোঁ যদিও তেওঁ মান্তি নহ'ল। অৱশেষত ননন্দক লৈহে আমি তিনিও পাৰ্টিলৈ যাবলগীয়া হ'ল। মই বুজি পাইছিলোঁ যে ভনীয়েকে মোৰ স্বামীক বহুত ভয় কৰিছিল, কাৰণ প্ৰীতমে ভনীয়েকৰ ওপৰত অতি কঠোৰ শাসন কৰিছিল। আনকি তাইৰ হাতত নিজা মোবাইল ফোন এটাও নাছিল আৰু তাইক ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ দিয়া হোৱা নাছিল। প্ৰীতমৰ এনে আচৰণৰ বাবে মোৰো তেওঁলৈ ভয় লাগিছিল। এদিন মই প্ৰীতমক ক'লোঁ, তোমাৰ ভনীৰ অসুখ যদি বেছি, তাইক ভাল ডাক্তৰৰ ওচৰলৈকে লৈ যাওঁ ব'লা। কিন্তু প্ৰীতমে ক'লে, চিন্তাৰ কোনো প্ৰয়োজন নাই, মই তাইক ঔষধ খুৱাইছোঁ আৰু তাইৰ চিকিৎসা চলি আছে। সেই মুহূৰ্তত উত্তৰ দিবলৈ মোৰ একো ভাষা নাছিল। এদিন মোৰ স্বামী আৰু ননন্দ দুয়ো ক'ৰবালৈ ওলাই গৈছিল আৰু ঘৰত মই অকলে আছিলোঁ। মনতে কিবা এটা ভাবি হঠাতে মই ননন্দৰ কোঠালৈ সোমাই গ'লোঁ আৰু বস্তুবোৰ এফালৰ পৰা চাবলৈ ধৰিলোঁ। কিন্তু গোটেই কোঠাটো চলাথ কৰিলোঁ যদিও ক'তো মই এটা ঔষধ আৰু এখনো ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন বিচাৰি নাপালোঁ। মনতে ভাবিলোঁ,
প্ৰীতমে মোক ননন্দৰ চিকিৎসা কৰি আছো বুলি নিশ্চয় মিছা কথা কৈছে, নহ'লে কোঠাটোত কিবা এটা হ'লেও ঔষধ বা ঔষধৰ প্ৰেছক্ৰিপশ্যন পোৱা গ'লহেঁতেন। প্ৰীতমৰ প্ৰতি মোৰ মনত সন্দেহৰ ভাৱ সৃষ্টি হ'বলৈ ধৰিলে। মই ভাবিবলৈ ধৰিলোঁ, এতিয়া মই কি কৰা উচিত। মই ননন্দৰ কোঠাৰ এপাত চাবি লুকুৱাই ৰাখিলোঁ। সন্ধিয়া দুয়ো ঘৰলৈ ঘূৰি আহিল। প্ৰীতমে মোক ক'লে, নীলা, তোমাৰ সমস্যাটো অতি সোনকালে শেষ হ'ব, মাত্ৰ কেইদিনমান তুমি ধৈৰ্য ধৰা। ননন্দৰ মুখখনলৈ চাই গম পাইছিলোঁ যে তাই যেন বহুত সময় ধৰি কান্দি আছে। ৰাতি প্ৰীতম আকৌ ভনীয়েকৰ কোঠালৈ গ'ল। মই সিদ্ধান্ত লৈছিলোঁ যে আজি মই গোটেই সত্যটো বিচাৰি উলিয়াম। মোৰ স্বামী আৰু ননন্দে অকলে বন্ধ কোঠা এটাত কি কৰে আৰু কি ৰহস্য আছে আজি মই নিজ চকুৰে চাম। ৰাতি 2 বজাত মই লুকুৱাই ৰখা চাবিপাত লৈ ননন্দৰ কোঠাৰ দুৱাৰ খুলি ভিতৰলৈ সোমাই গ'লোঁ। কিন্তু এয়া কি? সন্মুখৰ দৃশ্যটো দেখি মোৰ উশাহটো বন্ধ হোৱাৰ উপক্ৰম হ'ল। মই দেখিলোঁ মোৰ ননন্দক বিচনাতে ৰছীৰে বান্ধি থোৱা আছে আৰু কাষতে প্ৰীতম শুই আছে। মোৰ ননন্দ হয়তো সাৰ পাই আছিল আৰু মোক দেখি তাই ইংগিতেৰে মোক কোঠাৰ পৰা ওলাই যাবলৈ ক'লে। মই প্ৰীতমক চিঞৰি কিবা সুধিব খুজিছিলোঁ, কিন্তু ননন্দৰ ভয়াতুৰ মুখখনে যেন মোক কোঠাৰ পৰা ওলাই যাবলৈ বৰকৈ অনুৰোধ কৰিছিল। মই ননন্দৰ অৱস্থা দেখি থতমত খালোঁ আৰু কোঠাৰ পৰা ওলাই গুচি আহিলোঁ। এই সময়ত মোৰ ননন্দক অসুস্থ যেন লগা নাছিল, বৰঞ্চ প্ৰীতমকহে মানসিকভাৱে এজন অসুস্থ মানুহ যেন লাগিল। বিভিন্ন চিন্তাত গোটেই ৰাতিটো মোৰ টোপনি নাহিল। মনৰ ভিতৰত হাজাৰটা প্ৰশ্ন সৃষ্টি হৈছিল। প্ৰীতমক সুধিব বিচাৰিছিলোঁ, তেওঁ কিয় ভনীয়েকক এনেদৰে বান্ধি ৰাখিছিল। ৰাতিপুৱা হোৱাৰ লগে লগে মই সুবিধা বুজি ননন্দক মোৰ কোঠালৈ মাতিলোঁ আৰু তাইক কেনেদৰে বান্ধি ৰখাৰ কাৰণ সুধিলোঁ। তাই কান্দি কান্দি ক'লে, নবৌ, দাদাই সম্পত্তিৰ লোভৰ বাবেই মোৰ ওপৰত এনেদৰে অত্যাচাৰ কৰিছে। দেউতাই মৃত্যুৰ পূৰ্বে আমাৰ দুয়োটাৰে নামত মাটি সম্পত্তি ভাগ কৰি গৈছিল। এতিয়া প্ৰতিদিনেই সি মোৰ সম্পত্তি তাৰ নামত হস্তান্তৰ কৰিবলৈ দাবী ধমকি দি আহিছে। মই মানি নোলোৱা বাবেই সি মোক মাৰপিট কৰি হাৰাশাস্তি কৰে আৰু ৰাতিও মোক ৰছীৰে বান্ধি ৰাখে। প্ৰতি মুহূৰ্ততে সি মোক ভাবুকি দিয়ে যাতে মই ভয় খাই নিজৰ নামৰ সম্পত্তিৰ অংশ তাক দিওঁ। কিন্তু মই এই কামটো একেবাৰেই কৰিব নোৱাৰোঁ, কাৰণ যদি মই সকলো সম্পত্তি মোৰ দাদাক দি দিওঁ, সি সকলো বিক্ৰী কৰি শেষ কৰি দিব। দাদা বহুত বেয়া সংগত পৰিছে আৰু বেয়া অভ্যাসত মগ্ন হৈ পৰিছে নবৌ। সি সকলো ধন সম্পত্তি নষ্ট কৰি পেলাব। এই সকলোবোৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মোৰ স্বামী প্ৰীতমক ইমান বেয়া চৰিত্ৰৰ মানুহ হ'ব পাৰে বুলি মই সপোনতো ভবা নাছিলোঁ। যোৱা ৰাতি যদি এই সকলোবোৰ মই নিজৰ চকুৰে নেদেখিলোহেঁতেন, হয়তো ননন্দৰ কথা বিশ্বাস নকৰিলোহেঁতেন। কিন্তু বাস্তৱক মই নিজ চকুৰে দেখিছিলোঁ। মোৰ ননন্দে কান্দি কান্দি মোক কৈছিল, নবৌ, মোক ইয়াৰ পৰা আঁতৰাই পঠোৱা, মোৰ জীৱনটো ৰক্ষা কৰা, নহ'লে দাদাই মোক মাৰি পেলাব। এই বুলি কৈ তাই মোক হাতযোৰ কৰি মিনতি কৰিবলৈ ধৰিলে আৰু কান্দি কান্দি কোঠাৰ পৰা ওলাই গুচি গ'ল। মই ভাবি পোৱা নাছিলোঁ যে এই সময়ত মই ননন্দক কি ক'ম আৰু মই কি কৰা উচিত হ'ব। কিছু সময়ৰ পিছত প্ৰীতম মোৰ ওচৰলৈ আহি ক'লে, নীলা, মই মোৰ ভনীৰ সম্পৰ্ক ঠিক কৰি দিলোঁ। কালি মই তাইক ল'ৰাজনৰ সৈতে চিনাকি কৰাই দিলোঁ আৰু সকলো কথা পাতিলোঁ। অহা মাহতে তাইৰ বিয়া হ'ব। প্ৰীতমৰ এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ, কাৰণ মোৰ ননন্দেও তাইৰ বিয়াৰ কথা মোক বেলেগকৈ কৈছিল। তাই কৈছিল যে ককায়েকে তাইক 56 বছৰীয়া এজন বুঢ়া মানুহৰ লগত বিয়া ঠিক কৰিছে আৰু বিনিময়ত সেই মানুহজনৰ পৰা টকা দাবী কৰিছে। কিন্তু এতিয়া প্ৰীতমে কৈছে যে ভাল ল'ৰা এজনৰ সৈতে ভনীয়েকৰ সম্পৰ্ক তেওঁ ঠিক কৰিছে। কথাবোৰ ভাবি থাকোঁতেই প্ৰীতমে আকৌ ক'বলৈ ধৰিলে, নীলা, মই মোৰ ভনীক বিয়া দি দায়িত্বৰ পৰা মুক্ত হ'ব বিচাৰোঁ। ভনীক মই বহুত ভাল পাওঁ। মা আৰু দেউতা ঢুকোৱাৰ পিছত আমি দুয়োটা অকলশৰেই ডাঙৰ হ'লোঁ। তাইক প্ৰণৱৰ দৰে এজন উপযুক্ত, এজন সুপাত্ৰৰ হাতত গতাই মা দেউতাক দিয়া প্ৰতিশ্ৰুতিৰ পৰা মই মুক্ত হ'ব খুজিছোঁ। প্ৰীতমৰ মুখৰ পৰা এই কথাবোৰ শুনি মই থতমত খালোঁ। মোৰ স্বামী প্ৰীতমে বাৰু মোক এয়া সঁচা কথা কৈছেনে? সঁচাকৈ তেওঁ ভনীয়েকক বহুত ভাল পায়নে? মই একো বুজিব পৰা নাছিলোঁ প্ৰকৃততে কোন সঁচা আৰু কোন মিছা। প্ৰীতমে ভনীয়েকৰ বাবে চোৱা ল'ৰাজনৰ ফটোখনো মোক দেখুৱাইছিল।
ল'ৰাজন মানে প্ৰণৱ দেখাত বৰ ধুনীয়া আছিল আৰু তেওঁ বয়সীয়াল নাছিল। ফটোখন চালে তেওঁৰ বয়স 24ৰ পৰা 25 বছৰমান হ'ব যেনেই লাগিল। যি নহওক মই ননন্দক প্ৰীতমে কোৱা কথাখিনি ক'লোঁ, কিন্তু মোৰ কথা শুনি তাই কান্দিবলৈ ধৰিলে আৰু ক'লে, নবৌ, দাদাই এইবোৰ মিছা কথা কৈছে। দাদাই মোক বুঢ়াজনলৈ বিয়া দি টকা ল'ব আৰু সেই টকাৰে নিজৰ ব্যৱসায় বঢ়াব বিচাৰিছে। বিয়াৰ নামত মোৰ দাদাই মোক বিক্ৰী কৰিব নবৌ। তাই কান্দি কান্দি বৰকৈ মোৰ সহায় ভিক্ষা মাগিবলৈ ধৰিলে। মই বৰ বিবুধিত পৰিলোঁ। মই নিজেও বুজিব পৰা নাছিলোঁ যে মই ননন্দক কি প্ৰকাৰে সহায় কৰিব পাৰোঁ। ইফালে মোৰ বিয়া হৈ অহাৰো বেছিদিন হোৱা নাছিল। মোৰ ননন্দে বাৰে বাৰে মোক কৈ আছিল যে তাইক এই ঘৰৰ পৰা পলুৱাই আঁতৰাই পঠিয়াব লাগে। মই ননন্দক ক'লোঁ, মই যদি তোমাক ইয়াৰ পৰা আঁতৰাই পঠিয়াই দিওঁ তুমি ক'লৈ যাবা? তাই মোৰ ফোনটো খুজিলে আৰু তাইৰ বন্ধু এজনৰ লগত কথা পাতিবলৈ ধৰিলে। তাই মোৰ সন্মুখতে বন্ধুৰ লগত কথা পাতিছিল যদিও বেছি কথা পতা নাছিল। মাত্ৰ কৈছিল, মোৰ নবৌৱে মোক ঘৰৰ পৰা উলিয়াই বাহিৰত থৈ আহিব আৰু তাৰপিছত মই তোমাৰ ওচৰলৈ যাম। ননন্দৰ বহু কাতৰ অনুৰোধৰ অন্তত তাইক সহায় কৰিবলৈ মই সাজু হ'লোঁ যদিও ভিতৰি ভিতৰি মই বহুত ভয় খাইছিলোঁ। আমি সিদ্ধান্ত কৰিলোঁ যে প্ৰীতমক গাখীৰৰ লগত টোপনিৰ টেবলেট মিহলাই খুৱাম আৰু সেই চেগতে ননন্দক গাড়ীত উঠাই ঘৰৰ বাহিৰত থৈ আহিম। ইফালে প্ৰীতমে ঘৰৰ চকীদাৰ আৰু গাড়ীৰ ড্ৰাইভাৰ সকলোকে আগতেই সকীয়াই থৈছিল যাতে ভনীয়েকে কোনো কাৰণতে ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰে। যি নহওক প্ৰীতমক টোপনিৰ পিল মিলাই গাখীৰ খাবলৈ দিলোঁ আৰু তেওঁ শুই পৰিল। গাড়ীৰ চাবিপাত লৈ ননন্দক গাড়ীৰ পিছৰ চিটত লুকুৱাই ৰাখিলোঁ আৰু চকীদাৰজনক গেট খুলিবলৈ ক'লোঁ। তাক ক'লোঁ যে মাৰ গা ভাল নহয়, মই এতিয়াই মাৰ ঘৰলৈ যাব লাগে। চকীদাৰজনে লগে লগে গেটখন খুলি দিলে আৰু মই গাড়ী লৈ পথলৈ ওলাই আহিলোঁ। কিছু সময়ৰ পাছতে আমি এটা ঘৰৰ সন্মুখত গাড়ী ৰখালোঁ। ননন্দে মোক ক'লে, নবৌ, এতিয়া তুমি ঘৰলৈ যোৱাগৈ, নহ'লে আমি দুয়োজনী ধৰা পৰিম। কিন্তু মই মোৰ ননন্দক সম্পূৰ্ণ নিৰাপদে তাইৰ বন্ধুৰ ঘৰত এৰি যাব বিচাৰিছিলোঁ। লগতে তাইৰ বন্ধুক লগ কৰি ননন্দৰ ভালদৰে যত্ন ল'বলৈ, সুখত ৰাখিবলৈ কৈ যাম বুলি ভাবিছিলোঁ। মোৰ উদ্দেশ্য আছিল যে মই ইয়াৰ পৰা পোনে পোনে মোৰ দেউতাৰ ঘৰলৈ যাম আৰু মোৰ স্বামীৰ বিষয়ে মোৰ মা দেউতাক গোটেই সত্যটো ক'ম। এই কথা ভাবি মই গাড়ীৰ পৰা নামি আহিলোঁ। হঠাতে ল'ৰা এটাই ঘৰৰ গেটখন খুলি ওলাই আহিল। সেই ল'ৰাটোক দেখি মই সম্পূৰ্ণ হতভম্ব হৈ পৰিলোঁ, কাৰণ এইজনেই ল'ৰা যাক মই বিয়াৰ দিনা ননন্দৰ সৈতে গাড়ীত একেলগে বহি অহা দেখা পাইছিলোঁ। পাছত মোৰ নিজৰ ওপৰতে সন্দেহ হৈছিল, কাৰণ মোৰহে কিবা চকুৰ ভ্ৰম হৈছিল। কাৰণ প্ৰীতমে ইমান কঠোৰ শাসনত ৰখা ভনীয়েকজনীয়ে এজন ল'ৰাৰ সৈতে অকলে কেনেকৈ গাড়ীত ঘূৰি ফুৰিব পাৰে। কিন্তু আজি যেতিয়া মোৰ ননন্দ সেই ল'ৰাটোৰ ওচৰলৈ আহিল, মই আচৰিত হৈ পৰিলোঁ। মনলৈ ভাৱ আহিল, ল'ৰাজনে ইয়াত কি কৰি আছে? মই এটা খন্তেকীয়া সিদ্ধান্ত লৈ মোৰ ননন্দক ক'লোঁ, আমি ঘৰলৈকে উভতি যাওঁগৈ, ব'লা, গাড়ীত উঠা। কিন্তু মোৰ ননন্দে সেই ল'ৰাজনক দেখি হাতখন জোকাৰিলে আৰু ল'ৰাজন কাষ চাপি আহিল। তাই সেই ল'ৰাজনৰ ওচৰত থিয় হৈ ক'লে, ক্ষমা কৰিবা নবৌ, এতিয়া মই উভতি যাব নোৱাৰোঁ। মই এই ল'ৰাজনকে ভাল পাওঁ আৰু এওঁৰ বাবে মই তোমাক মিছা কথা কৈ ইয়ালৈ লৈ আহিছোঁ। হয়তো মোৰ ননন্দে আন কিবা ক'লেহেঁতেন, কিন্তু সেই ল'ৰাটোৱে মোৰ ননন্দক পাছলৈ টানি মোৰ ফালে আহি পৈশাচিক হাঁহি এটা মাৰি ক'লে, বাহ, নবৌচোন বহুত ধুনীয়া, বাই গেট ওৱান ফ্ৰী। এই বুলি কৈ সি মোৰ হাতখনত ধৰি ঘৰৰ ভিতৰলৈ টানি নিবলৈ চেষ্টা কৰিলে। তাৰ কাণ্ড দেখি ননন্দে তাৰ মুখত চৰ মাৰি ক'লে, তুমি প্ৰতাৰক, তুমি মোক প্ৰতাৰণা কৰিছা। তোমাৰ স্বাৰ্থত মই মোৰ মৰমৰ দাদাক ফাঁকি দি ঘৰ ত্যাগ কৰি ওলাই আহিছোঁ আৰু তুমি এতিয়া এইবোৰ কৰিছা। ননন্দে সেই ল'ৰাটোক চৰ মাৰি দিয়াৰ লগে লগে সেই ল'ৰাটোৱে আৰু দুজন ল'ৰাক চিঞৰি মাতিলে। মই অনুভৱ কৰিলোঁ সেই মানুহবোৰৰ উদ্দেশ্য অতি বিপদজনক আৰু মই ইয়ালৈ আহি ডাঙৰ ভুল কৰিলোঁ। আমি টনা আজোৰা কৰাত ল'ৰাটোৱে আমাৰ দুইজনীকে চৰ মাৰিলে আৰু তিনিজন ল'ৰা সেই ঘৰটোৰ পৰা ওলাই আহি আমাক হাতত ধৰি ঘৰৰ ভিতৰলৈ টানি লৈ গৈ আছিল। ঠিক সেই মুহূৰ্ততে আৰক্ষীৰ চাইৰেন বাজিবলৈ ধৰিলে আৰু মোৰ স্বামীক আৰক্ষীৰ লগত অহা দেখি মই ভগৱানক ধন্যবাদ দিলোঁ। মই দীঘলকৈ উশাহ এটা ল'লোঁ, যেন মই পুনৰ জীৱনহে ঘূৰাই পাইছোঁ। আৰক্ষীয়ে লগে লগে সেই ঘৰটো ঘেৰাও কৰি আটাইকেইজন ল'ৰা মানে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল। কিন্তু মই আচৰিত হৈছিলোঁ যে মই মোৰ স্বামী প্ৰীতমক টোপনিৰ পিল দিছিলোঁ, তেন্তে তেওঁ ইয়ালৈ কেনেকৈ আহিল?
প্ৰীতমে সুস্থিৰভাৱেই কৈছিল, নীলা, যদি এই ল'ৰাটো ভাল হ'লহেঁতেন তেন্তে মই মোৰ ভনীক এই ল'ৰাটোলৈকে আনন্দ মনেৰে বিয়া দিলোহেঁতেন। কিন্তু মই গম পালোঁ যে এই ল'ৰাজন এজন কুখ্যাত অপৰাধী আৰু নাৰী সৰবৰাহকাৰী। সি প্ৰথমে ছোৱালীবোৰক প্ৰেমৰ জালত পেলায় আৰু পাছত বিয়া কৰোৱাৰ প্ৰলোভনেৰে বহিৰাজ্যত বিক্ৰী কৰেগৈ। সিহঁতৰ এটা ডাঙৰ গেং আছে। মোৰ ভনীও তাৰ প্ৰেমৰ জালত বেয়াকৈ ফচিল আৰু কেইবাদিনো তাই ঘৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিল, যাৰ বাবে মই তাইক হাত ভৰি বান্ধি থ'বলগীয়া হৈছিল। মই বিচৰা নাছিলোঁ যে মোৰ ভনীজনী এটা অপৰাধীৰ হাতত পৰি ধ্বংস হৈ যাওক আৰু সেইবাবে মই তাইক ইমান শাসন কৰিবলগীয়া হৈছিল। কালি যেতিয়া তোমালোক দুয়োজনীয়ে পলোৱাৰ পৰিকল্পনা কৰি আছিলা, মই সকলো কথা মনে মনে শুনিছিলোঁ আৰু সিদ্ধান্ত লৈছিলোঁ তোমালোকে যি কৰিব বিচাৰিছা তাকে কৰি যোৱা আৰু মই বাধা নকৰোঁ, যাতে তোমালোকে সকলো নিজে বুজি পোৱা আৰু সকলো নিজ চকুৰে দেখা পোৱা। হয়তো এই কাম কৰিলেহে মোৰ ভনীজনীয়ে জ্ঞান ঘূৰাই পাব, কাৰণ যেতিয়ালৈকে মানুহে ঠেকা নাখায় তেতিয়ালৈকে সঁচাটো দেখা নাপায়। সেইবাবেই মই তোমালোক সকলোকে এই কাম কৰিবলৈ এৰি দিলোঁ আৰু টেবলেট মিলোৱা গাখীৰখিনি মই পেলাই দিলোঁ আৰু মিছাকৈয়ে টোপনিৰ ভাও ধৰিলোঁ। মই নিশ্চিত আছিলোঁ যে কিবা এটা ইয়াত নিশ্চিতভাৱে ঘটিব, সেয়ে মই তোমালোকৰ পিছে পিছে আৰক্ষীৰ সৈতে গুচি আহিলোঁ। স্বামী প্ৰীতমৰ সকলোবোৰ কথা শুনি মই বৰ লাজ পাইছিলোঁ আৰু মোৰ ননন্দেও মূৰ তল কৰি চকুলো টুকি আছিল। তাই হাত কৰজোৰ কৰি কান্দি কান্দি ক'লে, মোক ক্ষমা কৰিবা দাদা, মই এই ল'ৰাজনৰ প্ৰেমত পাগল হৈ নিজৰ সৰ্বনাশ কৰিবলৈ ওলাইছিলোঁ। তেওঁ মোক বিশ্বাসঘাতকতা কৰি মোক তোমাৰ বিৰুদ্ধে থিয় কৰাইছিল আৰু মোক বহুত মিছা সপোন দেখুৱাইছিল। মোক তুমি বচালা দাদা, তুমি মোৰ বাবে ভগৱান। মোৰ ননন্দে মোৰ ওচৰতো ক্ষমা খুজিলে। প্ৰীতম আৰু মই তাইক ক্ষমা কৰি দিলোঁ, কাৰণ তাই যে সকলো কথা বুজি পালে এইটোৱেই যথেষ্ট আছিল। কিছুদিনৰ পিছত আমি তাইক প্ৰীতমে চোৱা সেই ল'ৰা প্ৰণৱলৈ জাক জমকতাৰে বিয়া দিলোঁ। আজি তাই নিজৰ স্বামীক লৈ বহুত সুখী আৰু ময়ো মোৰ স্বামী প্ৰীতমক লৈ বহুত সুখী আছিলোঁ। প্ৰীতম এজন ভাল ককায়েক হোৱাৰ লগতে এজন ভাল দায়িত্বশীল স্বামী আৰু বহুত ভাল মানুহ আছিল। সঁচাকৈয়ে এনে ভাল মানুহ ভাগ্যৰ বলতহে স্বামী ৰূপে পোৱা যায়। এতিয়া মোৰ জীৱনটো বৰ সুখৰ হৈ পৰিছিল। প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, গল্পৰ কাহিনীটো আপোনালোকৰ কেনে লাগিল মতামত আগবঢ়াব। এইখিনিতে আপোনালোকলৈ অনুৰোধ, যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে ধন্যবাদ জনালোঁ।